চৰ্দাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাকালি 24 তাৰিখৰ দিনাখন LP টু কলেজ পৰ্যায়লৈকে প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থাৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছেই যে 2013 আৰু 21ত প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলক অসম চৰকাৰে পদ প্ৰাধিকৰণ কৰিবলৈ বিচৰা নাই। গতিকে আমি নিজৰ অধিকাৰ প্ৰাপ্য ঘূৰাই অনাৰ ক্ষেত্ৰত আমি সকলোৱে আন্দোলনত জঁপিয়াই পৰিব লাগিব আৰু আন্দোলনত জঁপিয়াই পৰি আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য সাব্যস্ত কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে হেমাহি কৰিলে নহ'ব, আপোনালোক আগবাঢ়ি আহিবই লাগিব। আৰু যদি আপোনালোকে আগবাঢ়ি নাহে তেনেহ'লে আহি থকা দিনবোৰত আপোনালোকৰ সমস্যাটো সমাধান কেতিয়াও নহয়। গতিকে সকলো ছাৰ বাইদেউসকলক আমি এটা আহ্বান জনাইছোঁ, আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু অংশগ্ৰহণ কৰি অসম চৰকাৰক দেখাই দিব লাগিব যে আপোনালোকে যেতিয়ালৈকে আমাৰ অধিকাৰ প্ৰাপ্য আমাৰ পদ প্ৰাধিকৰণ নকৰে তেতিয়ালৈকে আমাৰ কিন্তু আন্দোলন কাৰ্যসূচী চলি থাকিব। এই ক্ষেত্ৰত অসম চৰকাৰৰ ৰঙা চকুক ভয় কৰিব নালাগে। আমি নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত ওলাই আহিছোঁ। আজি ৰাজপথত ওলাই আহিবৰ কোনে বাধ্য কৰালে? অসম চৰকাৰে। আজি হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেখেত আছে, তেখেতৰ নেতৃত্বাধীন চৰকাৰে আজি আমাক বিভিন্ন ধৰণে প্ৰতাৰণা কৰি আহিছে। আমি মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকলক বিনা বেতনেৰে বছৰ ধৰি। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি এটা কথা আহ্বান জনাইছোঁ, আমি বহুবাৰ আপোনাক কাকতি মিনতি কৰাৰ পিছতো আপোনাৰ আমাৰ সমস্যা সমাধান নকৰিলে। আমি আন্দোলন কাৰ্যসূচী ল'বলৈ মন নাছিল, কিন্তু আজি এই আন্দোলন কাৰ্যসূচী ল'বলৈ কোনে বাধ্য কৰালে? একমাত্ৰ অসম চৰকাৰে। গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ, আপোনালোকক ধিক্কাৰ দিছোঁ। এখন মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকলক আপোনালোকে ৰাজপথত নমাই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আপোনালোকে বাধ্য কৰাইছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ আহ্বান আছে, আপোনালোকে আমাৰ সমস্যাটো সমাধান অতি সোনকালে কৰিব লাগিব আৰু যদি নকৰে তেনে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কাৰ্যসূচী আমি গঢ়ি তুলিবলৈ আমি আগবাঢ়ি আহিম। গতিকে চৰ্দাৰ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আমি বাৰে আহ্বান জনাইছোঁ, আমাৰ সমস্যাটো সমাধান কৰিব লাগিব আৰু যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম যাত্ৰা চলি থাকিব। আৰু আমাৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব, আমাৰ সংগ্ৰামী সত্তা ৰুদ্ধ কৰিব নোৱাৰিব, আমাৰ পদ প্ৰাধিকৰণৰ যিটো অধিকাৰ প্ৰাপ্য আছে সেইটো ৰুদ্ধ কৰিব নোৱাৰিব আপোনালোকে। যদি ৰুদ্ধ কৰিম বুলি ভাবিছে তেন্তে সেইটো কথা কিন্তু আপোনালোকে কেতিয়াও নাভাবিব। যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় আমাৰ সংগ্ৰামৰ যাত্ৰাও চলি থাকিব। চৰ্দাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ এটাই কথা জনাইছোঁ, আপোনালোকে নিজৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে ওলাই আহক, কাৰো কথা নুশুনিব। হয়তো কোনো তথাকথিত কিছুমান নেতৃত্বসকল আছে, সেই নেতৃত্বসকলে এই শিক্ষকসকলক আন্দোলনত নপঠিয়াবৰ কাৰণে বা অংশগ্ৰহণ নকৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাব পাৰে। গতিকে সেই বিভিন্ন প্ৰস্তুতিৰ কাৰণে এই কূটকৌশলক আপোনালোকে ওপৰাই হ'লেও আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। আপোনালোকে ভাবিছে নেকি এছামে আন্দোলন কৰিবা আমি ঘৰতে গৈ পাম? যেতিয়ালৈকে 5500 শিক্ষক আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ নকৰে, গুৱাহাটীত ওলাই নাহে, তেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় আৰু অসম চৰকাৰেও ভয় নকৰে। গতিকে আমাৰ এটাই অস্ত্ৰ আছে, সেইটো অস্ত্ৰটো হ'ল আমাৰ সংগ্ৰাম। এই সংগ্ৰামত 5500 শিক্ষক আমি সকলো ওলাই গুৱাহাটীত খানাপাৰাত গুৱাহাটীত যদি আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰোঁ নিশ্চয় আমাৰ সমস্যা সমাধান হ'ব। গতিকে আজি সকলো আপোনালোকে গম পাইছেই, আজি অসমত আন্দোলনৰ যোগেদিহে আজি গোটেই সমস্যা সমাধান হৈ আছে। সকলোৱে আহক, আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰক। 24 তাৰিখ, কালি 24 তাৰিখ দলে বলে আহি যোগদান কৰক আৰু অংশগ্ৰহণ কৰক আৰু নিজৰ অধিকাৰ প্ৰাপ্য সাব্যস্ত কৰক।